লাচিত শাৰীৰিক চৰ্চা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ চকীহাট যোৰহাট বিপুল চন্দ্ৰ দত্ত পৌৰণি মঞ্চত অসমৰ পদ্য বুৰঞ্জীবিদ দ্যুতিৰাম স্বৰ্ণকাৰ হাজৰিকা দেৱৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি শুভাকাংক্ষী যোৰহাটৰ উদ্যোগত সৰ্বজয়া মহিলা সাংস্কৃতিক নাট্যগোষ্ঠীৰ সৌজন্যত মহিলাৰ অভিনয়ত আয়োজন কৰা হৈছে ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান নাটখন। নাটখনি পৰিৱেশন কৰা হ'ব 6 জুলাই শনিবাৰে। উক্ত নাটখনৰ বাবে এতিয়া ব্যাপক উৎসুকতাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলবাসীৰ ৰাইজৰ মাজত। লগতে এতিয়া শুভাকাংক্ষী যোৰহাটৰ উদ্যোগত আয়োজন কৰা সৰ্বজয়া মহিলা নাট্যগোষ্ঠীৰ সৌজন্যত মহিলাৰ অভিনয়ত হ'বলগীয়া ৰজা হৰিশ্চন্দ্ৰ উপাখ্যানখনক লৈ এতিয়া ব্যাপক অব্যাহত আছে। নিউজ ৰিপৰ্ট পোহৰ লাইভ 8। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।